গাইস এটা মানে ইম্পৰ্টেণ্ট কথা আছে তো আকৌ লাইটটো দিও ৰব আপোনালোকক কৈ আছো আৰু এইফালে আমাৰ আলহী পুৰা প্লেট লৈ আগত বহি গৈছে মানে বহুত বস্তু দেখি ভাল লাগছে বলে মনটো তাকে কৈ আছে হাই হেল্ল' নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰোঁ আপোনালোক সকলোৰে ভাল মোৰো ভালে ৰুমত আছো ওলাই যাওঁ বুলি ভাবিছোঁ কাৰণ মোৰ ফ্ৰেণ্ড আহিছে আৰু কোন আহিছে আপোনালোকক দেখাই আছোঁ এইফালে আমাৰ জোতা পিন্ধি আছে অলি তো আজি তাই আহিছে ৰুমত তো তাকে ভাবিছোঁ যেহেতু নলবাৰীত আছোঁ তাক অকণমান দেখাওঁ নলবাৰীখন যিখিনি পাৰোঁ তাহলে আমাৰ অলি জোতা পিন্ধি আছে মানে পূৰা ফুৰিব যাব আৰু বায়েকৰ ৰুমত আহিছে ফুৰিব যাবৰ কাৰণে এতিয়া ওলাই দিওঁ ৰুমৰ পৰা আৰু ক'ত ক'ত যাওঁ দুইটাই মিলি দেখাই আছোঁ সেইফালে আমাৰ অলি ৰেডি হোৱাই নাই মই ৰেডি হৈ ৰখি আছোঁ দেন বল আৰু সিও আহি পোৱা নাই বৰ্তমান অকণমান পিছত আহি পাব ফেন বন্ধ কৰোঁ দে ইয়াতে আছে চুইচ চলো 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 বেলেগ আৰু ক'তো নগ'লোঁ ওচৰত যিহেতু অল ষ্ট্ৰীটতে আহিলোঁ অৰ্ডাৰ দি ফালে ৰখি আছে অলি কি অৰ্ডাৰ দিছে কুৰকুৰে ম'ম' খাম আমি আজি এইফালে পূৰা ফটো লোৱাত ব্যস্ত এয়া আমাৰ কুৰকুৰে ম'ম' আহি গ'ল তো আৰু ম'ম' খোৱাত লাগি যাওক প্ৰথমে পিছত ফটা চটা হৈ থাকিব মই মানে পূৰা হাতেৰে ধৰিছোঁ তাই মানে অলপমান ভালকৈ খাই আছোঁ তোৰ প্ৰথম নলবাৰীত আহিছে তো চামুচেৰে খাইছোঁ মই হাতেৰে Hi guys, I am back with you listening. এখানে অলি মায়ের ফটো লোৱা হোৱাই নাই ফটোই লৈ আছে ৰিড বুক ইয়াৰ পৰা ওলালোঁ দুইটাই হৈ গ'ল আৰু বহুত ফটো ল'লোঁ এতে বোলে তাক মানে এতে বোলে ফটো তুলি দিব লাগে চাওকচোন ক্লিপ চিলিপ ক'ত মাৰি ফটো উঠবা লাগে খালি চুলি তুলি মেলি মানে ভাল লগা হয় বোলে চুলি মেলি ফটো তুলি দুইটাই মানে পূৰা ঘূৰি আছোঁ তাইৰো নাই স্কুটি মোৰো নাই স্কুটি তো এবাৰ ই ৰিক্সাত এবাৰ কোনোবা এখন মগত যাওঁ বুলি ভাবিছোঁ সিও মানে ফ্ৰী হোৱা নাই তো আৰু আমি দুটাই এনেকৈ ঘূৰি ফুৰিছোঁ আৰু এবাৰ দুইটা আহিছোঁ ভিতৰত শ্বপিং কৰিব এইফালে তাই বিলিং কৰিব গৈছে মোৰ বাৰু একো লোৱা নহ'লে যিহেতু এতিয়া তেনেকুৱা একো দৰকাৰ নাছিলে এইবাৰ আহিছোঁ গোপাল বজাৰ ইয়াতে মাছ ল'ব আহিছোঁ তো এয়া মাছৰ দৰ দাম হৈ আছে বাকী এইফালে চব্জিৰ বজাৰো আছে ইয়াৰ পৰা অকণমান কিবা লওঁ বজাৰ কৰি এতিয়া যাবৰ কাৰণে আহিলোঁ এইফালে আহি ৰুম পালোঁ এতিয়া আৰু ফ্ৰেছ হওঁ আৰু ভাগৰো লাগি আছে ভাগৰো লাগিছে কি কৈছা আজি চেণ্ডেল দি বেলেগ এয়া আমাৰ বাইদেউ এতিয়া কফি বনাব এতিয়া আৰু কাম কৰাত লাগিব দেই ভাবি আছে কি বনাওঁ কি নবনাওঁ ভাবি আছে মোক সুধি আছে তুমি কি খাবা এবাৰ মানে কফিৰে আৰম্ভ কৰোঁ আৰু ৰুমটোত কফি বনাই আছোঁ গোপাল বজাৰত খালোঁ মাছ আনিলোঁ অঁ মাছৰ স্পেচিয়েল বজাৰ আছে গোপাল বজাৰ অলি গোপাল বজাৰো চিনাকি কৰি দিলোঁ আমাক অলি কেনে পাইছে ৰুমটোত নাজানো আৰু মই বহুত আছে আৰু আছে টাইম খালি খালি টাইপ হেৰি ল'ম কমেণ্ট ল'ম আমাৰ এতিয়া কফি ৰেচিপিটো কৈ দিয়া কফি ৰেচিপি গাখীৰ তেল আহিলে কফি পেলাই দিওঁ খাম সেয়া চেনি দিওঁ আৰু কিবা আৰু নাই এইফালে আমাৰ চাহ ৰেডি চাহ মানে কফিয়ে বনালোঁ তো এয়া এই হ'ব দিয়া এই মানে দুটাই ওলালোঁ আৰু মোৰ খাব মন নাই সেয়া আৰু এতিয়া আমি চাহটো খাই লওঁ মানে কফিটো খাই লওঁ আৰু এইফালে আমাৰ আলহী পূৰা প্লেট লৈ আগত বহি গৈছে মানে বহুত বস্তু দেখি ভাল লাগছে বোলে মনটো তাকে কৈ আছে অঁ আৰম্ভটো কৰি দিয়া নহয় সেইটোৰ পৰা মুড়িৰ লাৰুৰ পৰা কৰি দিয়া আজি ফাৰ্ষ্ট দেখা পালে এইটো ময়ো নামটো নাজানো কিবা মিল্কি নে কিবা এনেকুৱা ক্ৰিমি বিস্কুট মই বনাইছোঁ পাৰ্গত নে এইবিলাকত অলিয়ে মানে বনাই লৈ আহিছে আৰু এইফালে
আজি ৰান্ধনি আমাৰ আমি এতিয়া দুইটা কথা পাতিম তোমাৰ দায়িত্ব ভাত বনোৱা নতুন ৰুমত আহি কাঁহী বাতি মাজি দি আছে মোক বোলে অলপ হেল্প কৰে সেইকাৰণে অলপ কৰিব যাওঁতে চবখিনি উলিয়াই দিছোঁ ৰ ফালৰ পৰাই ধুই আছে আৰু এইফালে আমাৰ মিষ্টাৰে মানে মাছ ধুই আনিলে এয়া মাছ কমন কাৰ্ড আৰু এটা ভাল এয়া মাছৰ মানে কণী আছে এইখিনি পৰখিনি অলপ তেলৰ দৰে বাকী আৰু চব কণী ভাল পাওঁ কাৰণে কণী আহি গ'ল এয়া টাইম দেখিছেনে কিমান হৈছে 12:07 আৰু এতিয়ালৈকে আমাৰ বাইদেৱে ভাত আঞ্জা বনাই শেষে কৰিব পৰা নাই কি বা কৰে আজি তাইহে জানে আৰু 12টা বাজি গ'ল 12টা বাজি গ'ল এই চাওক এতিয়া এই চিকেনৰ কালাৰে অহা নাই মানে চিকেনটো একো দিয়া নাই বৰ্তমান ফ্ৰাই কৰি আছে তেলত তো 12টা বাজাক লাগি চিকেনে বনোৱা হোৱা নাই এয়া দাইল তাৰপিছত এইফালে ভাত হ'ব আৰু মাছ ক'ত গ'ল আৰু মাছ মানে গাইছ এইফালে কেমেৰাটো দেখাই দিছোঁ আমি কণী বুলি ভাবিছিলোঁ কিন্তু কণী নহয় তো মাছৰ তেল মই বনাই পোৱা নাই কি বা হয় নতুন আলহী মাছৰ তেলটো তেনেকৈ বনাব নোৱাৰোঁ ফ্ৰিজত সোমাই থৈ দিছোঁ কালি কাষৰ ৰুমৰ বাইদেউক দিম বনাব আৰু টেষ্ট কৰি চাম সেয়াই আৰু বাকী আৰু মাছ চাছ নহ'ল এতিয়া এই এই মাংসই হ'ল আৰু এয়াৰ অলিকাজি সুধা মাংসই দি খোৱাম মাছ ফ্ৰাই কৰি থৈছোঁ এতিয়া মাছ নবনাওঁ ফ্ৰিজত আছে মাছ নোখোৱাই মানে আৰু এইফালে খেলা চোৱাত ব্যস্ত এয়া চাওক এয়া আঞ্জা হোৱাৰ পিছত হালধি দিব ধৰিছে আমাৰ ইমান পাৰফেক্ট ৰান্ধনি হালধি দিব পাহৰি গৈছে এয়া চাওক এতিয়া আঞ্জা হোৱাৰ পিছত আকৌ মানে হেৰি কৰি কিনে হালধি দিব ধৰিছে দেখিছেনে পাৰফেক্ট ৰান্ধনি মিছ নাজমা এইফালে ভাত খাব বহিছোঁ তিনিওটা দাইল মাংস এয়া লৈছোঁ সঁচা নে কি একদম এইফালেতো টাইম দেখিছে 12:48 আৰু এইফালে আমি পূৰা ভাত খোৱাত ব্যস্ত মানে ফাইনেলি 1 বজাত হ'লেও মানে মই ভাতৰ ব্যৱস্থা কৰি দিলোঁ আৰু অলি ভাবছি আৰু যাব নোৱাৰা কি কৈছে কৈছোন আকৌ কি কৰিবি আৰু ভাত পানী খাই এতিয়া শুব ওলাইছোঁ ৰাতিয়ে হ'ল বহুতখিনি 1:30 বাজিলে তো এতিয়া জল্দি শুওঁ আৰু ৰাতিপুৱা আপোনালোকক লগ পাই আছোঁ এইফালে পূৰা বিচনাত ৰেডি হৈ আছে তো এতিয়া জল্দি টোপনি মাৰোঁ লাইট অফ কৰি দিওঁ হা তাতে থওঁ দে মই থ'ম দে তো এতিয়া গুড নাইট ক'লোঁ সকলোকে গাইছ এটা মানে ইম্পৰ্টেণ্ট কথা আছে লাইটটো দি লওঁ ৰ'ব কৈ আছোঁ আমি মানে এক্সামত এপ্লাই কৰি থৈছিলোঁ গমেই নাপাওঁ মানে 3rd গ্ৰেডৰ এক্সাম মোৰ বাৰু ভিডিঅ'টো দিওঁতে অকণমান দেৰি হ'ব অহাকালি মানে 3rd গ্ৰেডৰ এক্সাম আছে বহুতে ষ্টেটাছ দিয়াৰ কাৰণে মানে এনেই মই ভাবিলোঁ মই এপ্লাই কৰোঁ ৰ'বা 1 ছেকেণ্ড তুমিও কৰিছা ন কেঞ্চেল হৈছিলে তাৰপিছত আৰু মই তাৰ কাৰণে ক'লে চাচোন মোৰতো থাকিব পাৰে কিজানি চাওঁতে মোৰ এডমিট ওলাল মই মানে ৰঙিয়াত পৰিছোঁ এইবাৰ অলি কৈছে মইতো এপ্লাই কৰাই নাই তথাপিও চাইছোঁ এপ্লাই কৰিছে হাজত পৰিছে তোমাৰো চোৱা নে তোমাৰ নাই নেকি এতিয়া মানে তাৰ চাই আছে আৰু কিবা ৰাতি গম পাইছোঁ আমাৰ পৰীক্ষা বুলি ৰাতিও নহয় এতিয়া 2টাই বাজিছে আৰু 2টা বাজিছে এই 2টা বজাত আমি গম পাইছোঁ যে কালি আমাৰ পৰীক্ষা আছে 2টাৰে নহয় 3টাৰে পৰীক্ষা আছে তাকেইতো এই অলাগদ্ধ হৈ পেলাই আমি ক'ত পৰীক্ষাত পাছ কৰিম আমি চাকৰি পাম তাকেইতো এই 2টা বজাত গম পাইছোঁ আমাৰ কালি এক্সাম আছে এতিয়ালৈকে আমি ঘুমোৱাই নাই আমি বুলি নহয় বহুতে গম পোৱা নাই কালিহে গম পাব চাগে ইমান মনে মনেনো এক্সাম পাতিব লাগে নে এনেকৈ গম পোৱা নাই এক্সামটোৰ কথা এইফালে তাৰো এক্সাম আছে এয়া ক'ত পৰিছে এখন ডাঙৰ কৰিব নোৱাৰি ইয়াৰ মানে মুক্তাপুৰত পৰিছে কি নহ'ব ৰাতি আমাৰ এই অৱস্থা কেতিয়া কেঞ্চেল হৈছিল বা এইটো এক্সাম এনেকৈ মনত নাই আৰু দেখোন বাকী চব এক্সাম গমেই পায় এইটো এক্সাম এনেকৈ গম নোহোৱাকৈ পাতিছে